সকলোকে পুৱাৰ শুভেচ্ছা জনালোঁ। এয়া ভিডিঅ'টো আছিল কালিয়ে দেই। কালি ভিডিঅ'টো এতিয়া এয়া আপোনালোকৰ আগলৈ আগবঢ়াই আনিছোঁ। আপোনালোকে সকলোৱে চাই মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। আৰু মনুষ্য জীৱনটো আশাটো মেইন নহয় জানো, সেই গতিকে আৰু আশাটো কৰিবই লাগিব। ৰাতিপুৱা আৰু জানে নহয় কিমান কাম বন কৰি তাই আৰু গা পা ধুই আজৰি হ'লোঁ। হৈ মেলি আৰু বোলো প্ৰত্যেককে এয়া চাহ এটোপা খাই লৈ বুলি চাহ খাবলৈ লৈ পেলাই বেৰি ল'লোঁ। এয়া পিঠাও এটা পুৰি থৈছিলোঁ আৰু পিঠাও ল'লোঁ এটা, আৰু এইফালে খেজুৰ আছিলে খেজুৰ এটা ল'লোঁ। তাৰ সৈতে বোলো চাহ অকণ খাই লওঁ, খাই বটি আৰু ভাত পানী বনোৱা কিবা বনোৱা থাকেই ন। আৰু দিনটো কি কৰিব পাৰোঁ আপোনালোকক তাকো দেখাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ, অকণো নকটাকৈ। যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। সকলোৱে কৰি দিব বুলি আশা থাকিল। এতিয়া খাই বৈ লওঁ, খাই বটি আৰু ভাতটো বনাব হ'ব। কি বনাম বাৰু দেখাম আপোনালোকক হা। এয়া চাহটো খাই বৈ উঠিলোঁ যেতিয়া আৰু ভাতকেইটা পাতিলোঁ। ভাতকেইটা হৈ গ'ল। ভাতকেইটাৰ লগত খাবৰ কাৰণে পেলাই আৰু বনালোঁ। দেখিছে এখন তৰকাৰী এখন, এয়া তৰকাৰী হৈছে অমিতা আলু আৰু বুট দালি আছিলে। তাৰ সৈতে আৰু অকণমান বনাই দিলোঁ। আৰু ইয়াৰ কেনেকুৱা দেখিছে আপোনালোকে জনাবলৈ নাপাহৰিব তৰকাৰীখন। আৰু বনাম আৰু কি বনাম বাৰু দেখাম আপোনালোকক, তাকো চাই থাকক অকণমান কথাকে। এই আনিছিলোঁ আৰু ভাজি এখন বনাবৰ কাৰণে লাই শাক দেই। কালি বজাৰৰ পৰা অনা আছিলে লাই শাক। এয়া লাই শাককে বোলো ইয়াত দুডালমান ঠিক ঠাক কৰি ভাজি এখন বনাই লওঁ। আৰু এইফালে ভাত পানীকেইটা হৈ গ'ল যেতিয়া দেখিছেনে এইফালে বনাইছোঁ। এয়া জুই জ্বলি আছিলে যিহেতু, সেই গতিকে আৰু কেৰাহীতে এয়া কচু এখিনি কাটি অনা হ'ল। কচুখিনি কাটি আনি মেলি এতিয়া এয়া কচুখিনি সিজাইছোঁ। মানে কিহে খাব বাৰু আপোনালোকক কম হা। কচু কোনে কিহে খোৱা দেখিছে বাৰু, গৰু ছাগলী গাহৰি এইবিলাকে খোৱা দেখিছে। আৰু কিহেৰে বাৰু খাই আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকৰ ফালে খায় নে নাখায় জনাব দেই। আচলতে কি হৈছে মানে হাঁহ আছে কেইটামান, হাঁহক দিবৰ কাৰণে এইফালে বনালোঁ। আৰু ইয়াতে চাউল দি দিম বাৰু, চাউল দি সিজাম যিহেতু ইয়াত তুঁহৰ অকণমান টনাটনি হৈছে। সেই গতিকে বোলো কচু আনি কচু সিজালোঁ। সিজাই মেলি এয়া দানা চাউলৰ সৈতে দানা বনাই হাঁহক দি দিম। আৰু যদি আপোনালোকে খুৱাই পোৱা নাই তেতিয়াহ'লে খুৱাই চাব হাঁহ। তুঁহৰ কিমান টনাটনি হয়, সেই গতিকে তুঁহনো ক'ত বিচাৰি যাব, কি কৰিব বিচাৰিলেও পাবলৈ নাই। আজিকালি মানুহৰ গাহৰি আছে যিহেতু, সেই গতিকে আৰু তুঁহ পাবলৈকে অসুবিধা। সেই গতিকে এইয়া নিজে অকণমান দানা তৈয়াৰ কৰি বোলো হাঁহকেইটাক খুৱাই লওঁ। এয়া আইডিয়া মানুহজনে দেই। মানুহজনে এইবিলাক আৰু খুৱাবৰ কাৰণে আনিলে, মই কিন্তু এয়া বনাইহে দিলোঁ। আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'। আৰু সেইফালে কচুখিনি বনাই মেলি হৈ গ'ল। আৰু হৈ যোৱাৰ পাছত এইফালে দেখিছেনে চাহ খাবৰ কাৰণে এয়া পাপৰ কেইটামান পুৰিলোঁ। মানে কি নিজেও খাম আৰু আলহী আহিছে মই দুগৰাকী সেই আলহীকো দিম বুলি এয়া বনাই মেলি ল'লোঁ। এয়া চাহ আলহীৰ কাৰণে ৰেডি কৰি ল'লোঁ। আৰু চাহটোপা খাবৰ সময়ত বা আলহীক নেদেখালোঁ দেই। একেবাৰে এয়া জলপান বনালোঁ, জলপান খাবৰ সময়তহে এয়া আলহীক দেখালোঁ। এইফালে দেখিছে খাবৰ সময়তে দেখালোঁ। আৰু এয়া হয় গাঁৱৰে দেই, ওচৰৰে দুগৰাকী আহিছিলে। এয়া বৰা ভাত বনালোঁ দুটামান, আৰু এইবিলাক অমিতা আলু চব্জি এখন বনাই দিলোঁ। আৰু কণী পিঁয়াজ এনেদৰে ভাজি দিলোঁ। আৰু মাছ মাংস নাই যিহেতু নিৰামিষ, সেই গতিকে কণীকে বনাই দিলোঁ অকণমান। আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। সকলোৱে সদায় মৰম চেনেহ দি গৈ থাকিব বুলি। আৰু মই কিন্তু এয়া শালি চাউলৰ ভাতহে খাবলৈ লৈছোঁ দেই। শালি চাউলৰ ভাত ভাজি এনেকৈ আৰু খাওঁ। বাকী বস্তু বাৰু বৰা বস্তু খোৱা নাই, সেই গতিকে এনেই খাওঁ। আৰু এতিয়া এনেদৰে খাই লওঁ। আৰু কণীও খোৱা নাই যিহেতু, সেই গতিকে ইয়াত তৰকাৰীকৈ খাব লৈছোঁ। আজিলৈ বাই বাই। আকৌ